হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কেইটামান বিশেষ কথা SSC GD 2026ক ৰিলেটেড কৰি ক'বলৈ বিচাৰিছোঁ। আৰু লগতে এই ভেকেঞ্চিটোৰ এক্সাম আমাৰ চলি আছে, কিন্তু তাৰ পিছতে যিসকলে এতিয়া বৰ্তমান ৰিটেন এক্সামটো দি আহিলা তেওঁলোকৰ মনত বহু প্ৰশ্ন উদয় হৈছে। আৰু সেই প্ৰশ্নখিনিৰ আজি মই কেইটামান সলিউশ্যন লৈ আহিছোঁ। আৰু লগতে যিসকলে দিবলৈ যাবা তেওঁলোককো মই ক'বলৈ বিচাৰোঁ। আৰু লগতে এই ভেকেঞ্চিটোৰ ৰিলেটেড একদম শেষলৈকে যিকেইটা ইম্পৰ্টেণ্ট কথা মন দিবলগীয়া বহুতে নকয়, চ' সেইকেইটা কথা মই এই ভিডিঅ'টোত ক'ম। গতিকে যিসকলে নতুনকৈ চেনেলটোত ভিজিট কৰিছা পাৰিলে জড়িত হৈ ল'বা। আমি ইম্পৰ্টেণ্ট যিবিলাক কথা SSC GD ৰিলেটেড যিসকলে এক্সামৰ লগত লাগি আছে তেওঁলোকে যাতে জড়িত হৈ আপডেটখিনি ল'ব পাৰা, সেইবাবে কৈছোঁ জড়িত হৈ ল'ব পাৰা বেল আইকনটো অল প্ৰেছ কৰি। এতিয়া মই ভিডিঅ'ৰ মাজলৈ গৈছোঁ। আমি যদি চাওঁ SSC GD 2026ৰ যিবিলাক আমাৰ সাল সলনি ক'ত হৈছে। এতিয়া ফাৰ্ষ্ট যদি আমি চাবলৈ যাওঁ, সাল সলনি বুলি কওঁতে প্ৰথম কথাটোৱে হ'ল আমাৰ ৰিটেন এক্সামত সাল সলনি হৈছে। আৰু ৰিটেন এক্সামৰ ক'ত সাল সলনি হৈছে চোৱা। প্ৰথম কথাটোতো হ'ল এইবাৰ ৰিটেন এক্সামটো কোনেও দি শান্তি পোৱা নাই। শান্তি নোপোৱাৰ কাৰণটো কি? শান্তি নোপোৱাৰ কাৰণটো এটাই, বিশেষকৈ আমাৰ অসমৰ যদি কথা কৈছোঁ, মই যিহেতু অসমীয়াত মই ভিডিঅ'টো বনাই আছোঁ, গতিকে অসমৰ ৰিলেটেড মই কথাখিনি ক'বলৈ বিচাৰোঁ যে শান্তি ক'ত পোৱা নাই চোৱা। গুৱাহাটীৰ যিকেইটা এক্সাম চেণ্টাৰ, সেই চেণ্টাৰকেইটাত সকলোতকৈ বেছি খেলি মেলি হোৱা দেখা গৈছে। কিন্তু এতিয়া অসমত ধৰি লোৱা বহুত বেলেগ ঠাইতো আছে। এতিয়া মাজতে শুনিলোঁ তেজপুৰতো এক্সাম হৈছে, কিন্তু ডেইলি হোৱা নাই তেনেকুৱা হিচাপত হৈছে। লগতে ডিব্ৰুগড়ত হৈছে, লগতে তোমাৰ শিলচৰৰ ফালেও হৈছে, সেইটোতো অসম নপৰে। তাৰপিছত তোমালোকৰ গুৱাহাটীতো বিভিন্ন চেণ্টাৰ দিছে, সৰু সুৰাকৈ প্ৰাইভেট ছেক্টৰত বহুতকেইটা চেণ্টাৰ দিছে। এতিয়া কথাটো হ'ল কি, কিছুমান চেণ্টাৰত এক্সাম কণ্ডাক্ট হওঁতে কেণ্ডিডেটে এক্সামটো দিব পাইছে, কিন্তু প্ৰব্লেমবিলাক বহুত বেলেগ হৈছে। কেনেকুৱা, আজি মোক দিনত ছোৱালী এজনীও ফোন কৰিলে আৰু লগতে ল'ৰায়ো ফোন কৰিছে বহুকেইজনে। তাৰে মাজত ছোৱালীজনীয়ে মোক ক'লে যে দাদা মোৰ এক্সামটো ইমান ভাল নহ'ল। তেওঁ কি কৰিলে ডেট অফ বাৰ্থটো মোক দিলে আৰু দি ক'লে তেওঁ আছিলে UR কেটেগৰীৰ ফিমেল। গতিকে তেওঁ মোক ডেট অফ বাৰ্থটো দিলে আৰু চাবলৈ ক'লে যে দাদা আপুনি এই ডেট অফ বাৰ্থটো চাই কওকচোন যে মই 2027ত এপ্লাই কৰিব পাৰিমনে SSC GD 2027ৰ ভেকেঞ্চিটো। তো তেতিয়া মই চাই ক'লোঁ যে তুমি নোৱাৰিবা, কাৰণ তোমাৰ 23 বছৰ 3 মাহ নে 4 মাহ বেছি হৈ যাব। তো সেই হিচাপত মই কেলকুলেটটো কৰিলোঁ আৰু কৰাৰ পিছত তেওঁক মই বুজাই দিলোঁ। তেতিয়া মই ক'লোঁ যে কিয় তুমি এইবাৰ নিদিলা নেকি? তেতিয়া তাই কৈছে যে দাদা মই এইবাৰ দিছিলোঁ, কিন্তু মোৰ কি ক'ব বেড লাক, মোৰ এক্সামটো বেয়া হ'ল। তেতিয়া মই সুধিলোঁ যে তোমাৰ এক্সামটো কিয় বেয়া হ'ল? তেতিয়া তেওঁ কৈছে যে দাদা মোৰ যেতিয়া এক্সামটো ষ্টাৰ্ট হ'ল 7 মিনিটমান দিয়াৰ পিছতে মোৰ কম্পিউটাৰৰ মাউচটোৱে কাম নকৰা হ'ল। হোৱাৰ পিছত মই তাৰে মেম এজনীক ক'লোঁ আৰু মেমজনী আহিলে, বহুত টাইম লাগিলে। লগাৰ পিছত তেওঁ প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰি আকৌ এজন ছাৰক মাতিলে, ছাৰে বেলেগ এটা মাউচ লগাই দিলে। আৰু যিটোৰ বাবে মোৰ 15 পৰা 20 মিনিট সময় মোৰ এনেই গুচি গ'ল, মই কুৱেশ্যন টাষ্ট কৰিব নাপালোঁ। গতিকে তেতিয়া তেওঁ ক'লে, মই তেওঁক তেতিয়া ডিটেইলিঙত সুধিলোঁ যে তুমি ক'ত কিমানকৈ কৰিব পাৰিলা? তেতিয়া তেওঁ কৈছে যে দাদা ৰিজনিঙত মই কৰিলোঁ 15-16টামানৰ ভিতৰতে হৈ যাব চাগে। বাকী মই অংকত কৰিম বুলি ভাবিছিলোঁ, কিন্তু অংকত কৰা টাইমখিনিয়ে মই মাৰ খালোঁ। আৰু লগতে হিন্দীও মই কৰিলোঁ যদিও ইমান মই ভাল হৈছে বুলি ক'ব নোৱাৰোঁ, বা জিকেখিনিও মোৰ তেনেকুৱাই হৈছে। এতিয়া কথাটো হ'ল চোৱা, এইটো এটা প্ৰব্লেম। তাৰপিছত ল'ৰা কেইজনমানেও ক'লে যে দাদা কিছুমান কম্পিউটাৰ কি হৈছে, যদিও আমি সঠিক জেগাত লগাই ক্লিক কৰিছোঁ, কিন্তু তথাপিও কি হৈছে কম্পিউটাৰবিলাক মাজে সময় শ্ল' হৈ যায়, অফ হৈ যাব বিচাৰে। তো তেনেকুৱা বহু সমস্যা আমাৰ চেণ্টাৰবিলাকত দেখা গৈছে। আৰু তাৰ বাদেও আমাৰ এক্সাম কেঞ্চেল হোৱাৰ বাবে বহুতে এক্সাম দিবলৈ নোযোৱা, তেনেকুৱা সমস্যা বহুত দেখা গৈছে। গতিকে আমি কি দেখিছোঁ যে এই ভেকেঞ্চিটোৰ আমাৰ ৰিটেনতে বহুখিনি সমস্যা আমি দেখিছোঁ। এতিয়া কথাটো হ'ল কি চোৱা, এই ভেকেঞ্চিটোত আমি লাষ্টলৈকে যিহেতু যাবই লাগিব, বা আমি যিসকলে এক্সাম দি এটা ভাল স্ক'ৰ পাওঁ, সেইসকলে আমি লাষ্টলৈকে গ'লে কি কৰিব লাগিব, কি নাই, এই ভিডিঅ'টোত চাবা। আৰু ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, দীঘলীয়া হ'লেও তোমালোকে চাবলৈ চেষ্টা কৰিবা। আজিৰ এই ভিডিঅ'টোত বহুকেইটা ইম্পৰ্টেণ্ট কথা থাকিব। এতিয়া কথাটো হ'ল চোৱা, আমি যিসকলে ৰিটেন দি আহিলোঁ তেওঁলোকৰ মনত কি প্ৰশ্ন এতিয়া আহিব পাৰে। ফাৰ্ষ্ট প্ৰশ্নটো হ'ল কি,
যিসকলে ৰিটেন দি আহিছা নিশ্চয়কৈ তেওঁলোকৰ এনেকুৱা লাগি আছে যদি মই এনচাৰ কিখন চাব পাৰিলোঁ হয়, এনচাৰ কিখন যদি মই চাই পেলাই মই কিমান মাৰ্ক আহিছে এতিয়া যদি চাই ল'ব পাৰিলোঁ হয়, মই ৰানিংটো কৰি থাকিব পাৰিলোঁ হয়। এই প্ৰশ্নটো প্ৰথম সকলোৰে আহিব। তাৰপিছত তোমালোকৰ কি আহিব যে এইবাৰ ল'ৰা ছোৱালীবিলাকে এভাৰেজ মাৰ্ক কিমান পাইছে বা এনচাৰ কি দিয়াৰ পিছত তোমালোকে ধৰি লোৱা কাৰোবাৰ লাইভ ভিডিঅ'ত বা অসমৰ ডিটেইলিংটো তোমালোকে ল'বলৈ বিচাৰিবা। সেইটো 2 নম্বৰ চিটুৱেশ্যন। তাৰপিছতে ধৰি লোৱা আমাৰ ফিজিকেল কাট অফটো কিমান যাব, এই বস্তুটো আমাৰ মানে মনত এটা প্ৰশ্ন উদয় হ'ব। এতিয়া কথাটো হ'ল চোৱা, ফাৰ্ষ্ট যিটো টপিক যে আমাৰ এনচাৰ কিখন যদি চাব পৰা হয়, এতিয়া কথাটো হ'ল আমাৰ ৰিটেন এক্সাম চলিব 30 মে'লৈকে চলিব। আৰু মই ইয়াতে এটা কথা বুজাই দিওঁ, মই অলপহে গম পাইছোঁ, এইটো সম্পূৰ্ণৰূপেৰে মই গম পোৱা নাই বাৰু, ক'ৰবাত মোৰ ভুলো হ'ব পাৰে, তোমালোকে ভুলটো হ'লে শুধৰাই ল'বা বুলি মই আশা ৰাখোঁ। কথাটো হ'ল কি যে মই যিমান দূৰ জানো যে আমাৰ 30 মে'লৈকে এক্সামটো হ'ব বুলি শুনিছোঁ। মানে কিয় যিসকলৰ কেঞ্চেল হৈ আছে তেওঁলোকে বোলে মাজে মাজে মিলাই দি আছে। এতিয়া কথাটো কিমান দূৰ সত্য ময়ো 100% গম পোৱা নাই, তথাপিও যদি কাৰোবাৰ লগত তেনেকুৱা হৈছে মোক জনাবা কমেণ্টত হ'লেও। আৰু লগতে যদি তেনেকুৱা হয় তেতিয়াহ'লে 100% আমাৰ 30 মে'ত এক্সামটো সমাপ্ত হ'ব। তাৰপিছত কি হ'ব, যিহেতু এইবাৰ ইডিকিউটিভ মই বেলেগ এক্সামবিলাকো চাইছিলোঁ, চাওঁতে এটা কথা গম পাইছিলোঁ যে আমাৰ এনচাৰ কি দিওঁতে ইমান সময় নলয়, আগৰ নিচিনা ইমান সময় নলয়। তো এইবাৰ মোৰ মতে হয়তো 7-8 দিন বা 10 দিনৰ ভিতৰত হয়তো এনচাৰ কি আহি যাব পাৰে, যদিহে আমাৰ 30 মে' তাৰিখে এক্সামটো সমাপ্ত হয় অল ইণ্ডিয়াত। তো তাৰপিছত যদি আমাৰ আহি যায় তেতিয়া আমি 100% দুটকা দুট পানীকা পানী হৈ যাব। মানে আমি ক'ত কিমান এটেম্প কৰিলোঁ, ক'ত কিমান পালোঁ, নিগেটিভত কিমান গ'ল, আমি গোটেইখিনি কথা ডিটেইলিঙত আমি গম পাই যাম। এটা কথাটো হ'ল ফাৰ্ষ্ট বাৰু পাৰ্টটো এইটো, আৰু তোমালোকে ধৈৰ্য ধৰিবই লাগিব 2 এদিন, এক্সামটো দি আহিছা যিহেতুকৈ। আৰু যদি তোমালোকে তথাপিও অলপ কিবা থুলমূলকৈ জানিব বিচৰা তেতিয়াহ'লে তোমালোকে ইউটিউবত চাৰ্চ কৰা, নিজৰ যিদিনাখন শ্বিফ্টটো আছিলে মানে কুৱেশ্যনবিলাক তোমালোকে ৰিভিউবিলাক চোৱা, আৰু মনত থকাখিনি যে কাৰেক্ট হৈছেনে ৰং হৈছেনে এইখিনি তোমালোকে চাই অলপ আইডিয়াটো লগাই লোৱা যে এক্সামটো কেনেকুৱা হৈছে তোমালোকৰ। তাৰপিছতে 2 নম্বৰ কথাটো মই কৈছিলোঁ যে আমাৰ এইবাৰ অসমৰ এভাৰেজ মাৰ্কটো কিমান থাকিব, বা মানে অসমৰ কেণ্ডিডেটবিলাকেনো এইবাৰ কেনেকুৱা এভাৰেজ মাৰ্ক পাইছে। চোৱা, মই ইয়াতে লক্ষ্য ৰাখিছোঁ এইবাৰ আমাৰ প্ৰথম মানে যিটো এটা ধৰি লোৱা ফেজ বুলি কয়, মই মানে সেইটো বুজাব বিচাৰিছোঁ যে এইবাৰ আমাৰ অসমত যিমানবিলাক SSC GD আগতে দিয়া কেণ্ডিডেট আছিলে তাতকৈ কিন্তু এইবাৰ নতুনকৈ দিয়া কেণ্ডিডেট বেছি। মানে আগৰ যিমানখিনি পুৰণা কেণ্ডিডেট আছিল এইবাৰ কম দেখা গৈছে কিছু ক্ষেত্ৰত। মানে কিয়, যোৱাবাৰতো বহুতে ধৰি লোৱা চাকৰি লৈয়ে লৈছে, ভাল ভাল কেণ্ডিডেটখিনি যিখিনি আগৰ পুৰণা মডেল আছিল তেওঁলোকে অলৰেডি চাকৰি লৈ লৈছে অলপ কষ্ট কৰি, কাৰণ যোৱা বছৰ কাট অফো কম গৈছিল আৰু লগতে পোষ্টটো আমাৰ যথেষ্ট বেছি আছিল। চ' ফিমেলছ হওক মেলছ হওক যিখিনি ভাল ভাল কেণ্ডিডেট যোৱা বছৰে জব লৈ লৈছে। আৰু এইটো নহয় যে মই এইটো ক'ব বিচৰা নাই যে ভাল ভালখিনিয়ে লৈছে, সেনেকুৱা কথা নহয়, বহুত ভাল ভাল এতিয়াও আছে, কিবা কিবি কাৰণত তেওঁলোকে ৰৈ গৈছে, তো তেনেকুৱা কথা আছে। তো এইবাৰ তেওঁলোকেও ল'ব। কথাটো হ'ল কি, এইবাৰ নতুন ফেচ বেছি দেখা গৈছে। এতিয়া কথাটো হ'ল কি, মই এইটো ক'ব বিচৰা নাই যে নতুনকৈ এক্সাম দিয়াৰ কাৰণে কম্পিটিশ্যনটো ডাউন হ'ব, তেনেকুৱা নহয়। হ'ব, কিন্তু 20% বা 10%হে তেনেকুৱা হ'ব, মানে নতুনখিনিয়ে কম্পিটিশ্যন ডাউন কৰিব। কিয়? কাৰণ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ লেভেলটো কম থাকে, অলপ হ'লেও কম থাকে। কাৰণ কিয়, পুৰণা কেণ্ডিডেট এজনে জানে যে কোনটো বস্তু কেনেকৈ কৰিব লাগিব বা কোনটো ছাবজেক্টত কিমানকৈ টাইম দিব লাগিব, সেই কথাখিনি ভালকৈ জানে। কিন্তু নতুন কেণ্ডিডেট এজনে যদিও হাজাৰবাৰ তেওঁ ঘৰত শিকি যাওক, কিন্তু তাত গৈ অলপ হ'লেও পেনিক হয়, ভয় খায় বা কি ডিপ্ৰেশ্যনত যায়, কিবা এটা হৈ যায়, মানে অশান্তি এটা হৈ যায়। আৰু লগতে এইবাৰ যিটো ছিটুৱেশ্যন সেইবাবে তেওঁলোকৰ তেনেকুৱা হয়তো হৈছে বহুতৰে লগত। তো সেইটো এটা কথা। সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে এইবাৰ আমাৰ ধৰি লোৱা অসমৰ মাৰ্কবিলাক খুব কম কম দেখা যাব। এইটো নহয় দেই, মই এইটোও ক'ব বিচাৰোঁ, চোৱা, তোমালোকে এনচাৰ কি অহাৰ পিছত কোনো কাৰণে তোমালোকেই হওক বা ময়ে হওক 100% গোটেই অসমৰ কেণ্ডিডেটখিনিয়ে দিয়াৰ আমি মাৰ্কটো আমাৰ হাতলৈ নাহে, বা আমি নাজানো যে কোনে কিমান পাইছে। কোনোবাই মিছাকৈও ক'ব, কোনোবাই সঁচাকৈও ক'ব, কোনোবাই কি হ'ব ধৰি লোৱা 79 পাইছে তাক 1 বেছি বঢ়াই 80 কৈ দিব, কোনোবাই 80 পাইছে তাক 90 কৈ দিব, তেনেকুৱা কেণ্ডিডেটো বহুত দেখা যায়। গতিকে আমি সেইটো চালে নহ'ব, আমাৰ এভাৰেজ মাৰ্কটো চাব লাগিব, বা ধৰি লোৱা আমি কিছুমান ডাটাৰ পৰা কালেক্ট কৰিব লাগিব। তো তেনেকুৱা কথা। গতিকে মই যিমান দূৰ জানো, যোনে যিমান নকওক, এইবাৰ যোৱাবাৰতকৈ নিশ্চয়কৈ এভাৰেজ মাৰ্কটো আমাৰ কম থাকিব। তাৰপিছতে কি হ'ব যে আমাৰ তাৰপিছত আহিব আমাৰ 3 নম্বৰ পাৰ্টটো, যে ফিজিকেল কাট অফ লাগিব।
যিহেতু আমাৰ এই দুটা বস্তু হোৱাৰ পিছত বা নৰ্মেলাইজেশ্যনটো হোৱাৰ পিছত নৰ্মেলাইজেশ্যনৰ ওপৰত মই মাত নেমাতোঁ, কাৰণ কিয় নৰ্মেলাইজেশ্যনৰ মেথডটো তেওঁলোকৰ হাতত আছে, তেওঁলোকে নৰ্মেলাইজেশ্যন কৰিব। আৰু মই এইটো কোনো কাৰণে ক'ব নোৱাৰোঁ যে কোনটো শ্বিফ্টত 10 বাঢ়িব, কোনটো শ্বিফ্টত 20 বাঢ়িব। এইটো একদম অফিচিয়েলভাৱে এটা কোৱা কথা হয়। চ' মই সেইটো কাৰণে কৈছোঁ যে এই বস্তুটো অফিচিয়েলি আহক, মই নকওঁ। তো এতিয়া তাৰপিছত আমাৰ কি হ'ব, ফিজিকেল কাট অফ লাগিব। এতিয়াত বহুতে জানিব বিচাৰে যে দাদা ফিজিকেল কাট অফটো আগতকৈ কম যাব নে বেছি যাব। চোৱা, প্ৰথম কথাটো হ'ল যদিহে আমাৰ পষ্টটো ইনক্ৰিজ নহয়, মানে লেভেলটো নাবাঢ়ে, পষ্টৰ যদি সংখ্যাটো নাবাঢ়ে, তেতিয়াহ'লে মই যিমান দূৰ জানো আমাৰ কাট অফটো যোৱাবাৰৰ একদমেই ওচৰত থাকিব বা একদমেই আশে পাশে থকাৰ চান্স আছে। কিয় জানা? কাৰণ আমাৰ মিলি যাব ক'ত, যে যোৱা বছৰ আমাৰ পোষ্ট বেছি আছিল, এইবাৰ পোষ্ট কম আছে। যোৱা বছৰ ধৰি লোৱা কুৱেশ্যনটো অলপ ইজি আছিল এইবাৰতকৈ, আৰু এইবাৰ অকণমান টাফ আছে। চ' এই দুটা বস্তু মাইনাছ প্লাছে আমাক মিলাই দিব কি, যে কাট অফটো যোৱাবাৰৰ ওচৰত, মানে ফিজিকেলৰ যিটো যোৱাবাৰ কাট অফ গৈছিলে তাৰ ওচৰত আমাৰ থাকি যাব, 2-1 ইফাল সিফালকৈ থাকি যাব, আৰু প্ৰতিটো কাষ্টৰে সেইটোৱে থাকি যাব। কিন্তু ইয়াতে এটা মই কথা কওঁ, কিন্তু যদি আমাৰ এতিয়াও মই কৈছোঁ 99.99% আমাৰ চান্স আছে যে এইটো ভেকেঞ্চি ডাবল হ'বলৈ গৈ আছে। কিন্তু যদি মই কৈছোঁ যদি আমাৰ নাবাঢ়ে তেতিয়াতো এইটোৱে হ'ব, মই কোৱাটোৱে হ'ব। আৰু যদি আমাৰ বাঢ়ি যায় তেতিয়াহ'লে 100% তোমালোকে থাকা যে যোৱাবাৰতকৈ আমাৰ প্ৰতিটো কাষ্টৰ 4-5 নম্বৰকৈ ডাউন গুচি যাব ফিজিকেল কাট অফ। 4-5 নম্বৰ, মানে মই এটা উদাহৰণ দিছোঁ। যদি আমাৰ যোৱা বছৰ EWSৰ ফিজিকেল কাট অফ 40 গৈছিল, তেতিয়াহ'লে হয়তো এইবাৰ 37-36 মানত ৰৈ যাব লাগে। এই কথাটো চোৱা, একদমেই মই এইটো বেলেগ একো কোৱা নাই, বা বহুতে হয়তো ক'ব পাৰে যে তই ইমান আগতীয়াকৈ গম পাই গ'লি নে। এই বস্তুটো কিয় কৈছোঁ বা মই কিয় কৈছোঁ, মই এনে কোৱা নাই, কথাটো মই মুখতে তোমালোকক কোৱা নাই, আৰু এনেকুৱা কথা মই ক'বলৈ নিবিচাৰোঁ। বহুতে মোৰ জব এণ্ড ডিফেন্সৰ লগত আগৰ পৰাই ৰিলেটেড হৈ আছে, মই কেনেকুৱা লেভেলত কথা কৈ আছোঁ সেইটো চাবা। চ' মই এই কথাটো কৈছোঁ, গতিকে তোমালোকে এই দুটা বস্তু লৈ অলপ মানে অপেক্ষা কৰিবই লাগিব, তাৰপিছত আমি 100% ৰিজাল্ট পাম। তো এই 3টা ছিটুৱেশ্যন মই আজি ডিছকাছ কৰিলোঁ। বাকী মই এনেকৈ ইম্পৰ্টেণ্ট কথাখিনি ডিছকাছ কৰিম। তো আৰু চোৱা, এতিয়াই বহুতে ফাইনেল কাট অফ ক'ব বা মেডিকেলৰ কাট অফ ক'ব। এতিয়া কিন্তু এইটোও বহুতে নাজানে যে আমাৰ ফিজিকেল আৰু মেডিকেল একেলগে হ'ব নে বেলেগ বেলেগ হ'ব। খালি মই কৈছোঁ কি, যে ফিজিকেল যদি এক্সট্ৰাকৈ হয় সেই কাট অফটো বনিব পাৰে। 100% এতিয়াও মই ডাঠিও কোৱা নাই, কিন্তু ছিটুৱেশ্যনটো লৈ লক্ষ্য ৰাখিহে মই কথাখিনি ক'ব বিচাৰিছোঁ। কিন্তু যদি একেলগে পাতে তেতিয়াতো তাতকৈ অলপ আপেই থাকিব। কিন্তু কথাটো হ'ল পষ্ট কিমান বাঢ়ে বা বাঢ়িব নে নাবাঢ়ে, এইটো ইম্পৰ্টেণ্ট টপিক। চ' এইখিনিয়ে কথা। বাকী মই ইয়াৰ পিছত হয়তো কাইলৈ বা এইকেইদিনৰ ভিতৰতে মই ডকুমেণ্টছ ৰিলেটেড A to Z অল কাষ্টৰ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, চাই থাকিবা জব এণ্ড ডিফেন্স। ধন্যবাদ। জয় আই অসম।